নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজ কৰ্মদান, এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই এই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্ত্ব সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে তন্ত্ৰৰ বিভিন্ন প্ৰয়োগৰ ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত এটা অত্যন্ত শক্তিশালী শত্ৰু দমন প্ৰয়োগৰ সম্পৰ্কে আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। বন্ধুসকল, আমাৰ প্ৰত্যেকৰে কোনোবা নহয় কোনোবা এজন শত্ৰু থাকেই। পৃথিৱীত এনে কোনো ব্যক্তি নাই যাৰ শত্ৰু নাই। প্ৰত্যেকৰে নিজৰ কৰ্মস্থানত, নিজৰ পৰিয়ালৰ মাজত, নিজৰ বন্ধুৰ মাজত গুপ্ত শত্ৰু লুকাই থাকে আৰু সুবিধা পালে তেওঁলোকে অপকাৰ কৰিবলৈ চেষ্টা কৰে। বন্ধুসকল, শত্ৰু থকাটো কোনো ডাঙৰ কথা নহয়। প্ৰত্যেকৰে শত্ৰু থাকে, কিন্তু যদি শত্ৰুৱে আপোনাক প্ৰত্যেকটো কামতে আমনি কৰিবলৈ লয়, ঘৰ পৰিয়ালৰ ক্ষতি কৰিবলৈ লয়, প্ৰত্যেকটো কামতে শত্ৰুৱে আপোনাক বাধা দিবলৈ চেষ্টা কৰে, আপোনাৰ মিছা বদনাম গাই ফুৰে, সকলো ক্ষেত্ৰৰ পৰা আপুনি শত্ৰুৰ বিৰোধিতাৰ সন্মুখীন হয়, শত্ৰুৰ কাৰণে আপোনাৰ জীৱনৰ সংকট নামি আহে, তেনে ক্ষেত্ৰত শত্ৰু দমনৰ উপায় কৰাৰ প্ৰয়োজনীয়তা থাকে। তন্ত্ৰশাস্ত্ৰত শত্ৰু দমনৰ বিভিন্ন উপায় আছে। ইয়াৰ বহুতো উপায়ৰ সম্পৰ্কে মই অলৰেডি আপোনালোকৰ লগত আলোচনা কৰিছোঁ। আজি মই আপোনালোকক যিটো শত্ৰু দমনৰ উপায় সম্পৰ্কে ক'ম, এই উপায়টো কিন্তু আপোনালোকে ভাবি চিন্তি কৰিব, কিয়নো এইটো এটা অত্যন্ত শক্তিশালী কালিকা তন্ত্ৰৰ। এই শত্ৰু দমন প্ৰয়োগটো কিন্তু অত্যন্ত পাৱাৰফুল প্ৰয়োগ। যধে মধে কাৰোবাৰ ওপৰত এই প্ৰয়োগটো কৰি নিদিব। তাৰ পৰিৱৰ্তে যদি সঁচাকৈয়ে আপুনি শত্ৰুৰ দ্বাৰা পীড়িত হৈ আছে, শত্ৰুৱে আপোনাক বাৰে বাৰে আমনি কৰি আছে, সেই ক্ষেত্ৰত আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। কিন্তু যদি আপোনালোকে কাৰোবাৰ ৰং চাবৰ কাৰণে এই প্ৰয়োগটো কৰিবলৈ যায়, আপোনাৰ কিন্তু নিজৰ ক্ষতি হ'ব। বন্ধুসকল, এইটো এটা অত্যন্ত শক্তিশালী প্ৰয়োগ। যদি আপোনাৰ চাৰিওফালৰ পৰা শত্ৰুৱে আমনি কৰি আছে, শত্ৰুৰ পৰা আপুনি নিস্তাৰ পোৱা নাই, শত্ৰুৰ পৰা সুৰক্ষা লাভৰ কাৰণে, শত্ৰুৰ পৰা মুক্তি লাভ কৰাটো আপুনি বিচাৰিছে, তেন্তে আপোনালোকে এই প্ৰয়োগটো কৰিব পাৰে। কি কৰিব লাগে বন্ধুসকল? আপোনালোকে, মই এটা স্ক্ৰীণত মন্ত্ৰ দিছোঁ, এই মন্ত্ৰটো আপোনালোকে পোনপ্ৰথমে কোনোবা শনিবাৰৰ দিনা ভালকৈ মুখস্থ কৰি ল'ব। আৰু যিদিনাখন এই মন্ত্ৰটো মুখস্থ কৰিব, অনুগ্ৰহ কৰি সেইদিনা আপোনালোকে কোনো ৰাগিয়াল বস্তু, মদ, ভাং ইত্যাদিবিলাক নাখাব, বা মাছ, মাংস, ডিম, এই আমিষ খাদ্য পৰিহাৰ কৰিব। বন্ধুসকল, মন্ত্ৰটো মই স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে, বন্ধুসকল, এই মন্ত্ৰটো য'ত আমুকং লেখা আছে তাতে আপোনালোকে শত্ৰুৰ নাম ল'ব। মুখস্থ কৰোঁতে আমুকং বুলিয়েই ক'ব, কিন্তু যেতিয়া আপোনালোকে প্ৰয়োগটো কৰিব, সেই সময়ত আপোনালোকে আমুকঙৰ ঠাইত শত্ৰুৰ নাম ল'ব। শনিবাৰৰ দিনা ভালকৈ এই মন্ত্ৰটো মুখস্থ কৰি ল'ব। আপোনালোকে যিদিনাখনি মুখস্থ কৰে নিৰামিষ আহাৰ গ্ৰহণ কৰিব বা কোনো ধৰণৰ ৰাগিয়াল বস্তু নাখাব। তাৰপিছত আপোনালোকে কোনো মঙলবাৰৰ দিনা এই প্ৰয়োগটো কৰিবলৈ আৰম্ভ কৰিব। তাৰ কাৰণে আপোনালোকে 3টা নেমু গোটাই ল'ব। গোল নেমু 3টা আপোনালোকে গোটাই ল'ব। এই গোল নেমু কেইটাত প্ৰত্যেকটোতে শত্ৰুৰ নাম লিখিব, শত্ৰুজনৰ নাম লিখিব, সম্পূৰ্ণ নাম লিখিব। ৰঙা কলমেও লিখিব পাৰে, ক'লা কলমেও লিখিব পাৰে, আৰু নেমুকেইটা অকণমান হালধীয়া হ'লে বেছি ভাল। তাৰপিছতে প্ৰত্যেকটো নেমুতে এই মন্ত্ৰটো 7 বাৰকৈ পঢ়ি, প্ৰত্যেকটো নেমুতে এই মন্ত্ৰটো শত্ৰুৰ নাম লৈ 7 বাৰকৈ পঢ়ি 7টা ফু দিব। আৰু এই প্ৰক্ৰিয়াটোকে আপোনালোকে 3টা নেমুৰ ক্ষেত্ৰতে কৰিব, অৰ্থাৎ প্ৰত্যেকটো নেমুতে 7 বাৰ এই মন্ত্ৰটো পঢ়ি 7টা ফু দিব আৰু লগতে শত্ৰুৰ নামটোও ক'ব। তাৰপিছতে এখন চুৰি ল'ব। চুৰি লৈ এই নেমুকেইটা আপোনালোকে প্ৰত্যেকটো নেমু 4 টুকুৰা কৰিব। 4 টুকুৰা কৰি আপোনালোকে 3টা তিনিআলিত সন্ধিয়াৰ সময়ত এই নেমুকেইটা তিনিআলিত গৈ 4 টুকুৰা কৰি ৰখা নেমুটো এটুকুৰা পূব দিশলৈ, এটুকুৰা পশ্চিমলৈ, এটুকুৰা উত্তৰলৈ, এটুকুৰা দক্ষিণলৈ আপোনালোকে দলিয়াই দিব। 3টা তিনিআলি বা চাৰিআলি বা চকত গৈ আপোনালোকে এই নেমুকেইটা এটা এটা নেমু 4 ভাগ কৰি এডোখৰ পূবলৈ, এডোখৰ পশ্চিমলৈ, এডোখৰ উত্তৰলৈ আৰু এডোখৰ দক্ষিণলৈ দলিয়াই দিব। আৰু এই প্ৰক্ৰিয়াটো আপোনালোকে 3টা মঙলবাৰ কৰিব। অৰ্থাৎ আপোনালোকে মঙলবাৰৰ দিনা 3টা নেমু গোটাই ল'ব, প্ৰত্যেকটো নেমুতে এই শত্ৰুজনৰ নাম লিখিব। লিখি এই মন্ত্ৰটো প্ৰত্যেকটো নেমুতে 7 বাৰ পঢ়ি 7টা ফু দিব। আৰু এই প্ৰক্ৰিয়াটোকে 3টা নেমুৰ ক্ষেত্ৰত কৰিব। তাৰপিছত এখন চুৰি লৈ এই নেমুকেইটা 4 ভাগ কৰিব আৰু 3টা তিনিআলিত গৈ প্ৰথমে এটা নেমু আপোনালোকে তিনিআলিটোত বা চাৰিআলিটোত গৈ 4 দিশত 4 টুকুৰা কৰি নেমুটো 4 দিশত পেলাই দিব। নেক্সট আৰু এটা তিনিআলিত গ'ল, দ্বিতীয় নেমুটো 4 ভাগ কৰি 4 টুকুৰা কৰি 4 দিশত পেলাই দিব। দ্বিতীয়তে আৰু কোনোবা এটা তিনিআলি বা চাৰিআলিত গৈ আপোনালোকে তৃতীয় নেমুটো 4 ভাগ কৰি
তাৰে এটুকুৰা পূব দিশলৈ, এটুকুৰা পশ্চিম দিশলৈ, এটুকুৰা উত্তৰ দিশলৈ বা এটুকুৰা দক্ষিণ দিশলৈ পেলাই দিব আৰু পিছলৈ নোচোৱাকৈ ঘৰলৈ গুচি আহিব। আৰু এই প্ৰয়োগটোকে আপোনালোকে 3টা মঙ্গলবাৰে কৰিব। বন্ধুসকল, যেনেকুৱাই শক্তিশালী শত্ৰু নহওক কিয়, যিমানেই পাৱাৰফুল শত্ৰু নহওক কিয়, সেই শত্ৰুৱে কিন্তু শত্ৰুতা কৰিবলৈ এৰি দিবলৈ বাধ্য হ'ব। সেই শত্ৰুৱে আপোনাক আমনি কৰিবলৈ এৰি দিব। সেই শত্ৰু আপোনাৰ দমন হৈ যাব। বন্ধুসকল, এইটো এটা অত্যন্ত পৰীক্ষিত আৰু পাৱাৰফুল উপায়। আপোনালোকে কৰি চাব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বন্ধুসকল, একেবাৰে শক্তিশালী প্ৰয়োগ, একেবাৰে চিম্পুল প্ৰয়োগ। আপোনালোকে যদি শত্ৰুৰ দ্বাৰা সঁচাকৈ পীড়িত হৈ আছে, শত্ৰুৱে আপোনাক বাৰে বাৰে আমনি কৰি আছে, আপুনি শত্ৰুৰ পৰা নিস্তাৰ লাভৰ কোনো পথ বিচাৰি পোৱা নাই, তেন্তে এই প্ৰয়োগটো আপোনালোকে 3টা মঙ্গলবাৰ কৰি চাওক। যেনেকুৱাই শত্ৰু নহওক কিয়, সেই শত্ৰু আপোনালোকৰ কিন্তু দমন হ'ব। একেবাৰে পৰীক্ষিত উপায়। আপোনালোকে সম্পূৰ্ণ বিশ্বাস ৰাখি, ঈশ্বৰৰ প্ৰতি আস্থা ৰাখি প্ৰয়োগটো কৰি চাব, নিশ্চয় আপোনালোকে ইয়াৰ পৰা ভাল ফল লাভ কৰিবই কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই শত্ৰু দমনৰ প্ৰয়োগটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।